মই এইখিনিতে উল্লেখ কৰিব বিচাৰোঁ, যেতিয়া মই 2019 চনৰ 12 জুনৰ দিনা মই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিবৰ দায়িত্ব লৈছিলোঁ আৰু সেই সময়ত ইয়াৰ বিধায়িকা আছিলে আঙুৰলতা ডেকা ডাঙৰীয়ানী। মোকে আঙুৰলতা ডেকা ডাঙৰীয়ানীকে মাতি নিছিলে সেই সময়ত তদানীন্তন মুখ্যমন্ত্ৰী মহোদয় সৰ্বানন্দ সোণোৱালদেৱে, আৰু 21 তাৰিখ আছিল, মোৰ আজিও মনত আছে, 21 জুন 2019। আৰু তেখেতে কৈছিল যে আমি 186 বিঘা মাটিৰ পৰা উচ্ছেদ কৰিলোঁ সকলোকে, এতিয়া সেই স্থানখিনিত আমি এক বৈকুণ্ঠ ক্ষেত্ৰলৈ পৰিণত কৰিব লাগে, গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ হিচাপে ইয়াক আমি সমাদৃত কৰিব লাগে আৰু ইয়াক এটা এনে আমি স্থপত্য আৰু এনে এক পৰিসৰত আমি ইয়াক নিৰ্মাণ কৰিব লাগে যাতে ইয়াক যুগ যুগান্তৰলৈকে অসম আৰু অসমীয়াৰ গৌৰৱৰ প্ৰতীক হিচাপে প্ৰতিফলিত হয়। আৰু মোক সেইদিনাই দায়িত্ব দিছিল যে আমাৰ প্ৰকল্পটো স্থবিৰ হৈ গৈছে, তুমি অনতিপলমে এই প্ৰকল্পৰ লগতে জড়িত হৈ বিভিন্নসকলৰ পৰামৰ্শ লৈ ইয়াক এটা সুন্দৰ ৰূপ দিয়াৰ বাবে প্ৰচেষ্টা কৰা। আৰু সেই দিনৰ পৰা ধৰি আৰু আজি পৰ্যন্ত এই মুহূৰ্তলৈকে বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি এক উদ্যোগ গ্ৰহণ কৰিলে, যি এক সক্ৰিয়তাৰে কৰ্মখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতে ভূমিকা গ্ৰহণ কৰিলে, সেয়া কিন্তু সমগ্ৰ অসম আৰু অসমীয়াৰ বাবে সঁচাকৈ গৌৰৱৰ কথা। এনে এজন মুখ্যমন্ত্ৰী আমি লাভ কৰিছোঁ যাৰ মনত দৃঢ়তাত এই কথা প্ৰকট হয় কেনেকৈ অসমীয়াৰ গৌৰৱ আমি বিশ্বৰ বুকুলৈ আমি দাঙি ধৰিব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।